अघोर काली भव्य धर्मस्थान यहाँ प्रतिष्ठित हो गया है। माता काली रूप में रहेंगी, क्षेत्रवासियों का कल्याण करेंगी। ये मयांग क्षेत्र अनादिकाल से ही शक्ति का केंद्र रहा है। इस धर्म केंद्र के माध्यम से एक बार फिर से यहाँ की ऊर्जा जागृत होगी। असम राज्य में खुशहाली है, धर्म की जय जयकार है। यहाँ का शासक धर्मात्मा है। नए नए धर्मस्थल बनेंगे। जो स्थापित धर्मस्थल हैं उनकी मान मर्यादा बढ़ेगी और जिससे संपूर्ण असमिया प्रजाओं का और भारतवर्ष का कल्याण और सुख समृद्धि बढ़ेगी। सुदूर तामिलनाडुर পৰা আঘৰি গুৰু মানিক নন্দা ডাঙৰীয়া আহি আমাৰ সমষ্টিৰ আমকটাত আঘৰি কালিমাৰ মন্দিৰ প্ৰতিষ্ঠা কৰিছে। এই আমাৰ কাৰণে সৌভাগ্য, আমাৰ অঞ্চলটোৰ কাৰণে সৌভাগ্য। আঘৰি মায়ে আমাক সকলোকে আশীৰ্বাদ কৰক। আমাৰ এই অঞ্চলটোৰ উন্নতি হোক, অসমৰ উন্নতি হোক, দেশৰ উন্নতি হোক। মই জানিব পাৰিছোঁ যে আঘৰি গুৰু মানিক নন্দা ডাঙৰীয়াই সমগ্ৰ দেশত 114টা এনেকৈ আঘৰি কালিৰ মাৰ মন্দিৰ প্ৰতিষ্ঠা কৰিবলৈকে আগবাঢ়িছে। ইতিমধ্যে তেখেতে সমগ্ৰ ভাৰতত 14টা মাৰ মন্দিৰ প্ৰতিষ্ঠা কৰিছে। তেখেতৰ এই মহান কাৰ্যসূচীক আমি প্ৰশংসা কৰাৰ শব্দ নাই। মাৰ কাৰণে ইমানখিনি কৰাটোৰ যে তেখেতে শক্তি পাইছে, সেই শক্তি ভগৱানে দিছে, মায়ে দিছে। এই শক্তিৰে ভাৰতবৰ্ষৰ উন্নতিৰ কাৰণে, অসমৰ উন্নতিৰ কাৰণে বিভিন্ন ঠাইত তেখেতে মন্দিৰ স্থাপন কৰিছে। এই কাৰ্যক শলাগ লৈছোঁ। এই কাৰ্য আগবাঢ়ি যাওক।